পৃথিৱীলৈ আহিয়ে যে আমি কান্দো হয়তো তেতিয়াই জীৱনৰ উত্থান পতন বা সংঘাতৰ সৈতে যুঁজিব পৰাকৈ ভগৱানে আমাক প্ৰস্তুত কৰি পঠিয়ায় জীৱন জীয়াবলৈ আমি প্ৰতিজনে সংগ্ৰাম কৰিব লগা হয় যেতিয়া অন্যজনৰ সংগ্ৰাম নিজতকৈ বেছি যেন লাগে তেতিয়াই নিজৰ দুখবোৰ পাতল হৈ পৰে প্ৰাৰ্থনা কৰোঁ সকলোৰে ভাল হোৱাটো হঠাৎ ৰাস্তাৰ কাষত আম কিনিবলৈ যাওঁতে বিক্ৰেতাজনে যেতিয়া কয় আপোনাৰ ভিডিঅ' চাওঁ নহয় এটা আম মোৰ ফালৰ পৰা আপোনালোকলৈ বিশ্বাস কৰক সেয়াও মোৰ বাবে এক জীৱনী শক্তি অ দেহা কি হ'ল দিছা এফালে চোৱা ৱাই আমকেইটা বোলো টেঙা হয় নাই মোক আচাৰ বনাবলৈ লাগে তেওঁ কৈছে বোলে টেঙা নহয় ভাল ছোৱালী আমাৰ কলিজা মানে হ'লে দেই কি হ'ল এটা কিবা এটা হ'ল কি হ'ল ভাল নেখাওঁ বুলি ক'লে কিন্তু লোকচান হ'ব ব্যস্ত জীৱনত কেতিয়াও কাৰো বেয়া কথা চিন্তা কৰিবলৈ সময় নাথাকে পৰৰ আলোচনা কৰিবলৈ সময় নাথাকে মুঠতে ব্যস্ত হ'লে আনকি নিজৰ বেমাৰৰ কথা ভাবিবলৈও সময় নাথাকে ইমান কেইদিন হস্পিটেল গৈ আছে প্ৰকৃততে হৈছে কি আহা যাওঁ আহা ফুফু যাওঁ আহা ফুফু যাওঁ আহা বাহ বৰ ধুনীয়া লাগিছে দেই আজি দুদিনমানৰ আগত মই এই চোলাটো যে মুনুৱে পিন্ধি থকা চোলাটো বিচাৰি হাইৰাণ হৈ গৈছোঁ কিন্তু বিচাৰি নাপালোঁ এতিয়া পিন্ধোতেহে দেখিছোঁ এইবোৰ মাকৰ চোলা পিন্ধিছে দেখিছেনে এইটো মোৰ নহয় বদমাছ ছোৱালী মই কওঁ নহয় এনেই বদমাছ বুলি কওঁ নি দেউতাৰ নাম কিটো দেউতাৰ নাম কোৱাচোন দেউতাৰ নাম কোৱাচোন প্ৰীতম আজি আকৌ আহিলোঁ শিৱসাগৰলৈ আৰু ৰাতিপুৱা আহা খাই অহা নহ'ল এতিয়া সোণটোৱে অৰ্ডাৰ দিছে অকণমানিটো আহিলে কিন্তু আমাৰতো বোলে অহাই নাই এইটো কি দিছিলে জানো কি দিছিলে অঁ তাইৰ প্ৰিয় খাদ্য এক নম্বৰটো হৈছে পানী একদম সৰুতে গম পাইছিলোঁ তাই যে পানী খাই খুব বেছি ভাল পায় আৰু এদিন আহিছিলোঁ US পিজ্জালৈ সেইদিনাখন গম পালোঁ তাই ফ্ৰেঞ্চ ফ্ৰাই খুব বেছি ভাল পায় গৰম হৈছে তাই নিদিবা গৰম হৈছে এটা দিয়া চচটো দিব ফ্ৰেঞ্চ ফ্ৰাই আনিলে মুনুৱে খাইছিলে মই বোলো নেখাবা তুমি কেলে খাইছা লাজহে পালোগে এতিয়া আকৌ জীয়েকে খুৱাই দিছে মাকক আৰু এজনী মাইনো আমাৰ লগতে সদায় খালী পেটত এতিয়া অৰ্ডাৰ দিছে আহি পাব আৰু আমি গাড়ীতে খাই ল'ব লাগিব আকৌ খুৱাই দিছে মুখত লাগি আছে যে তোমাৰ এইটো কি হ'ল এইটো কিবা আহি পালেহি ইহঁতি ভোকত তত পোৱা নাই দুইজনীয়ে তোমালোকে আগে খাই লোৱা তাৰপিছতে মই খাব পাৰিম মাইনো আপুনি গমে নোৱাৰে নহয় আমি খাই লওঁ অঁ খোৱা এতিয়াতো সেই বুলিয়ে ক'ব লাগিব ন মাইনো টেঙাও দিছে নেকি চাওঁ নেমু দুটা দিছিলে ফ্ৰী সেই দুটা কিন্তু এটা কথা নহয় মাহঁতে খাই লওক তাৰপিছতে মই খাম খাব পৰা বস্তু হ'লে তোমাক অকণমান খুৱাই দিম দেই হ'বনে তাই ফুৰিবলৈ আহিলে খুব বেছি ভাল পায় গাড়ীত বহি থাকিবলৈ পালে কিন্তু মানে সময়টো বেছি হৈ গৈছে নাই সেইকাৰণে আমনি পাই গৈছে ভুল হৈ গ'ল ইয়াত তিনিটাহে দিলোঁ হ'ব মিলাই মেলি খালেই হ'ল আৰু নহয় মানে কি হৈ গ'ল চলি আছে ইয়াত অঁ কোনটো তিনিটা দিলা মানুহ আছো চাৰিটা কি হিচাপত ভুল হ'ল বাৰু নালাগে তোমালোকে খোৱা পাৰিব খাব মানে চলে এটা দিছিলোঁ মানে এইফালে চোৱা ইমান ধুনীয়া মাইনা এটা পাই গ'লোঁ নোলোৱাকৈ থাকিব নোৱাৰিলোঁ কি মৰম লগা চাওক আৰু এই মাইনাটো বোলে তাই ছাৰৰ ওচৰতে হৈছিলে আমাৰ চেংনাং য'ত জন্ম হৈছিলে তাতে কণমানিটো জন্ম হৈছিলে এতিয়া হৈছে 8 মাহ কি ধুনীয়াকৈ হাঁহি দেখুৱাইছে মোক এইফালে মাক দেই আগতে চিনি জানি নাপাওঁ কিন্তু অকণমানি ল'ৰা ছোৱালীৰ লগত মাকহঁতৰ লগতে চিনাকি হৈ গৈছে ন বেটা ধুনীয়া মাইনা কি মৰম লগা হাঁহি দিছে কেনেকৈ হাঁহিছে মই আছোঁ চুকাফাত সঞ্জীৱনীৰ পৰা আহিলোঁ চুকাফালে বহুতকেইটা টেষ্ট দিছে কৈছিলোঁ আপোনালোকক গতিকে টেষ্টকেইটা কৰাই আছোঁ
খুব সোনকালে ৰিপৰ্টখিনি পাম চাগে আকৌ এদিন আহিব লাগিব সেইজনী আমাৰ চেংনাং আমনিয়ে পাইছে চাগে মোৰো হ'ল বাৰু এইখিনি ৰিপৰ্ট আনিছোঁ কিন্তু আকৌ আহিব লাগিব আজিও সকলোখিনি নহ'ল উপায় নাই নিজৰ স্বাস্থ্য ভাল কৰিবৰ কাৰণেতো আহিবই লাগিব আনক সহায় কৰিবলৈ যাবলৈ কেতিয়াবা এইখিনিতে থমকি ৰওঁ যেতিয়া নিজৰ কাৰণে বহুখিনি পইচাৰ প্ৰয়োজন হৈ যায় দেহা কি হ'ল আমনি পাইছা ন ৱাই ইমান চিঞৰিছা যে ব'লা যাওঁগৈ ব'লা ব'লা আহি থাকোঁতে ৰাস্তাতে আম পালোঁ এবাৰ আমাৰ তাত আম নাই সেইকাৰণে সেইফালৰ পৰা ঘূৰি আহিছোঁ এইকেইটা সোণটোহঁত গাড়ীত বহি আছে আৰু আহিয়ে এখেতক সুধিছোঁ আমকেইটা বোলো টেঙা হয় নাই মোক আচাৰ বনাবলৈ লাগে তেওঁ কৈছে বোলে টেঙা নহয় দিয়ক অকণমান দিলেই হ'ব বহুত ধুনীয়া হয় আমকেইটা লৈ যাওঁ 4 কেজি লৈ ললোঁ আৰু এখেতে এটা দিছে এনে গিফ্ট হিচাপে আৰু বহুত বেছি ভাল লাগিলে যেহেতু আমাৰ ভিডিঅ' চাওঁ বুলি কৈ দিলে আৰু ভাল লাগিলে আৰু আম যিসকল খালোঁ নহয় কৈছোঁ নে ইমান সোৱাদ ইমান সুন্দৰ অকণ খোলা হেঁপাহ পলুৱাই খাম দে মনো লিচু নানিলোঁ লিচুকেইটা বৰ সৰু সৰু লাগিলে সেইকাৰণে নানিলোঁ ফুৰিবলৈ পালে একো নালাগে অ দেউতা দেউতা গাড়ী চলাইছে দেউতাৰ নামটো কি কৈ দিয়া নহয় দেউতাৰ নামটো কি আছিলে পিতাম দেউতাই গাড়ী চলাইছে নহ'ব নহয় তেনেকে এজনী মাইনু নহয় নে তোমাৰ লগত কি আৰু লাগে তোমাক লাগে খাই লোৱা মুখত মাইনু আৰু মুনু গৈছে ডমিনজলে সিহঁতি বোলে ডমিনজত পিজ্জা খাবলৈ যায় এইখন আমি ইয়াতে বহি আছোঁ সিহঁতি দুজনী গৈছে আৰু ৱেইট কৰি থাকিলে এনেও কি খাওঁ কি নাখাওঁ নিচিনা লাগে যে এতিয়া সিহঁতি পিজ্জা খাবলৈ গৈছে পিজ্জা খাই ওলাই আহিব মোৰো খাবলৈ মন নাই সোণটোৰো খাবলৈ মন নাই সেইকাৰণে আমি কণমানিক ইয়াতে খেলুৱাই আছোঁ লোৱা এই খালি বহুত বেছি বদমাছ হৈছে বিৰাট অলপ নহয় আৰু লোৱা বেয়া ছোৱালী তুমি বেয়া ছোৱালী হুলস্থুল কেলে কৈছা দুষ্ট কাম কেলে কৈছা দুষ্ট কাম ভাল ছোৱালী দে নকৰিবা তুমি শুই থাকা নহ'লে তুমি শুই থাকা গাড়ীতে শুই দিয়া টোপনি কৰা ভাল ছোৱালী আমাৰ কলিজা মানে হ'লে দেই ঠিক আছে মাহঁত আহিলে আগলৈ দিবলৈ কৈছে শুনটো অ মা কোৱাচোন অ মাইনু কোৱা মা আহিলে মাইনু আহিলে অ মাইনু কেনে একদম টিপ টপ নে কি হ'ল এটা কিবা এটা হ'ল কি হ'ল কোৱাচোন ধুনীয়া আছে কিবা এটা আছে সিহঁতৰ কথা সিহঁতি এনে নাহাহে ইমানকে কি হ'ল কোৱাচোন মানে চচে যে এই থৈ ইয়াতে বহি থাকোঁতে বহুত সময় হ'ল নহয় আমি ভাবিছিলোঁ সিহঁতি খাব আৰু ওলাই আহিব আৰু এইবিলাক জেগাত গ'লে এনেও অকণমান সময়টো লয়ে ন ঐ কিবা কথা এটা কৈ আছো শুনা ফোনটো এনেই ৰৈ থকা সময়টোত মোবাইলটো টিপি আছিলে কি কৰি কেনেকৈ জানো মনে গ'ল নে দেখিয়ে পালে নে পটককৈ কিবা এটা অৰ্ডাৰ কৰি দিলে নহয় আকৌ আহি এতিয়া আমাৰ গাড়ীত দিবহি এতিয়া সেইখন সময় কাৰণে আমি ৰ'ব লাগিব তাৰমানে আমাৰ অৰ্ডাৰ কৰা বস্তু আহি পালেহি সোণটোৱে আনিবলৈ গৈছে বৰকৈ খাবলৈ মন গৈ আছিলে ঠাণ্ডা এটা তাৰ হাতত দেখিছোঁ ঠাণ্ডা এইটো বোলে ফ্ৰীকৈ দিছে ক'ত অৰ্ডাৰ কৰিছিলে মই খালি নাজানো দেই এইবিলাক মই আৰু এইবিলাক অফলাইনহে খাই থকা মানুহ অনলাইন মই আজিলৈকে অৰ্ডাৰ কৰিয়ে পোৱা নাই এটা বোলে পেকেজে হয় এইটো ইয়াৰ লগত আহিছে এইটো হৈছে ফ্ৰেঞ্চ ফ্ৰাই এটা আহিছে আৰু জানো পাই কি আহিছে KFC ন এইবিলাক কি হয় গৰম পাইছোঁ ক্ৰীম চিম হ'ব গোটেইকেইটা বেলেগ বেলেগ বস্তু চাগে ন এটা আহিছে ঠাণ্ডা আৰু এইকেইটা কি উইংছ আছে এইবোৰ আহিছে আৰু এইফালে ক'ত কি পেলাইছা এতিয়া আমি কাবাক দেখুৱাই খাম দেই এতিয়া আমি কাবাক দেখুৱাই খাম কোনোবা আমাক এইবিলাক ডমিনজ গৈছিলে কি খাইছানো আইচক্ৰীম নেকি মই একো খোৱাই নাই ৰ'বা খামহে এতিয়া আমি কাবাক দেখুৱাই খাম পেকেট আছে বৰ ধুনীয়া পেকেট আছে নেকি এইটো থ'বলৈ কি
কিবা লগাবা দেই পিছত লগাবা মাইনু নেখাওঁ বুলি ক'লে কিন্তু লোকচান হ'ব গম পাইছো বাৰু এইটো মোৰ ফেভাৰিট আমাক এৰে দি দিয়া তাই চাই আছে ন তাইলে দিব কৰিব হেইটো হেইছিলে নেকি মাইনু কোৱা কেনেকুৱা মজা মনু মনু এই ধুন মানুহ তুমি কি খাবা ৰবা দেই নোখোৱা মানুহবোৰে আকৌ এতিয়া পুৰা খাইছে আমি হেইয়াত খাবেও নাই কৰি যা মানুহ বাবলুৱে আকৌ ক'লে ফোন কৰি পেলাই আলু চপ খাবলৈ মন গৈছে মুঠতে ওলাই আহিলে সিহঁতৰ মন যায়ে আৰু কি ক'ব এতিয়া আলু চপ ল'লোঁ মানে এইখিনিতে ভাইটি এটা দোকান এখন আছে আমি সেইখিনিৰ পৰাই লওঁ বাবলু ইয়াৰ পৰা খাই বেছি ভাল পায় ৰৈ আমনি লাগিব পায় আহি লৰালৈকে গেটখন খুলি দিছোহি ট্ৰেফিক নে কি ঘৰ আহি পায়ো মই সোমালো পাকঘৰত সদায় ডিউটিটো কৰিবই লাগিব এয়া হৈছে ঘৰৰ ভেন্দি আছিলে তাকে ভেন্দি ভাজো বুলি ভাবিছো আৰু ইয়াতে মাংস ৰান্ধি থোৱা আছিলে সেয়া অলপ আছে আৰু কিবা আছিলে এই ভাত কেৰেলা আৰু আলু ভাজি অলপ আছে ইয়াত আছে দাইল গতিকে অকল ভাজি এখন বনালে হৈ যাব ভাতটো প্ৰায় হওঁ হৈছে প্ৰত্যেকে নিজৰ নিজৰ কাম ধৰা নিচিনা হৈছে আপোনালোকে যিমানে নকওক মাইকী মানুহ নাথাকিলে ঘৰখন কেতিয়াও চাফা হৈ নাথাকে আহি পায়ে মই অলপতে জাৰগিটাত পানী ভৰাইছো একদম একেবাৰে মানে খাবলৈও নাইকিয়া নিচিনা খালী হৈ আছিলে মুনুৱে ঘৰ সাৰিছে মুঠতে এইবিলাকে কাম আপুনি বেমাৰৰ কথা ভাবিবলৈ সময় নাথাকে আৰু অৱশ্যে এটা কথা নোহোৱা নহয় ব্যস্ত জীৱনত কেতিয়াও কাৰো বেয়া কথা চিন্তা কৰিবলৈ সময় নাথাকে কাৰো পৰ আলোচনা কৰিবলৈ সময় নাথাকে মুঠতে ব্যস্ত হ'লে আনকি নিজৰ বেমাৰৰ কথা ভাবিবলৈও সময় নাথাকে ফ্ৰিজত জাৰটোকে ভৰাই থৈছো শুন তুমি আহিলাই নে কাম কৰিবলৈ আৰম্ভ হৈ গ'ল ফণী আনি ক'ত পেলালা যোৱা চেংনাঙক মাকে গা ধুৱাই দিলে ময়ো গা ধুলো তাই এতিয়া ঘৰ চৰ সাৰি গা চা ধুব আৰু নিজে ভাত খাবলৈ শিকিছে চামুচত কেইটামান যায় কেইটামান নাযায় এনেকৈতো শিকিব লাগিব পেলাই জুলাই হ'লেওতো খাবলৈ শিকিব লাগিব নহ'লেতো নহ'বই আৰু যে কি নহওক আপোনালোকৰ আশীৰ্বাদত মুনুৰ বিশেষ একো নোলালে সেইটো কাৰণে ভাল লাগিছে আৰু তাইও মনটো ভাল লাগি আহিছে আৰু অসুখ বিসুখ হ'লেতো আৰু দেখুৱাব লাগিবই ন ডাক্তৰে যেতিয়া কৈ পঠায় আশ্বাস দি পঠিয়ায় সেই আশ্বাসখিনিয়ে এটা সাহস হয় এতিয়া আপোনালোকক জনাই দিওঁ মোৰ কি হৈছে যেহেতু আপোনালোক মোৰ এটা পৰিয়াল কাৰণ আপোনালোকে জানিব বিচাৰিবই যে ইমান কেইদিন হস্পিটেল গৈ আছে প্ৰকৃততে হৈছে কি ইউটাৰাছত সৰুকৈ এটা টিউমাৰ হৈছে আৰু ডাক্তৰে কৈছে বহুত বেছি চিন্তা কৰিবলগীয়া নহয় সেইকাৰণে আপোনালোকক কওঁ যে যিকোনো বেমাৰ আজাৰ হ'লে অকণমানো পলম নকৰি খুব সোনকালে যদি ডাক্তৰৰ ওচৰলৈ যোৱা হয় তেতিয়া চিকিৎসাবোৰ সোনকালে হয় আৰু বেমাৰটো বহুত বেছি বাঢ়িবলৈ সুবিধাও নাপায় ডাক্তৰে 4 দিনমানৰ পাছত মাতিছে তেতিয়াও আৰু কেইটামান টেষ্ট কৰিবলৈ দিব সম্পূৰ্ণ টেষ্টখিনি কৰাৰ পাছতহে ঔষধ পাতিবিলাক দিব এতিয়া আজিলৈ বিদায় লৈছোঁ আশীৰ্বাদ বিচাৰিম সদায় বিচৰাৰ দৰে সকলোৰে পৰা আজিলৈ বাই বাই জয়